জিএসটি বিভাগৰ অভিযান যোগীখোপাৰ চলন্তাপাৰাত ৰাজ্যিক জিএসটি বিভাগৰ 12জনীয়া দলৰ অভিযান চলন্তাপাৰাৰ হাৰ্ডৱেৰ ব্যৱসায়ী ধনেশ্বৰ মণ্ডলৰ বাসগৃহত চলাই গৈছিল এই অভিযান ধনেশ্বৰ মণ্ডলৰ কৰ ফাঁকিৰে ব্যৱসায় চলোৱাৰ অভিযোগত এই অভিযান চলা পৰিলক্ষিত হৈছে ধনেশ্বৰ মণ্ডলৰ বাসগৃহত বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰিছে দলটোৱে ব্যৱসায়ী গৰাকীৰ বাসগৃহৰ লগতে কাবাইতাৰীত থকা অসম হাৰ্ডৱেৰ দোকানতো চলিছিল অভিযান এই অভিযানৰ উমান পাই দোকান বন্ধ কৰি পলায়ন ব্যৱসায়ী ধনেশ্বৰ মণ্ডলৰ বাসগৃহৰ পৰা ৰাজ্যিক জিএসটি বিভাগৰ দলে জব্দ কৰিছে বিভিন্ন ধৰণৰ নথিপত্ৰ আদি আৰু উল্লেখযোগ্য যে বিশাল সম্পত্তিৰ গৰাকী ধনেশ্বৰ মণ্ডলে দীৰ্ঘদিন ধৰি চৰকাৰী কৰ ফাঁকিৰে ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ধনেশ্বৰৰ বিৰুদ্ধে এয়া যোগীখোপাত জিএসটি বিভাগৰ চলিছিল অভিযান যোগীখোপাৰ চলন্তাপাৰাত ৰাজ্যিক জিএসটি বিভাগৰ 12জনীয়া দলৰ চলিছিল এই অভিযান জিএসটি মানুহ আহিছিল মানুহ অহাৰ পিছত মানে দোকানখন বন্ধ কৰি পলাইছে আৰু আগতে পলাইছে এই দোকানদাৰী বিলাক গোটেইবিলাক এই আসাম গিলাছৰ কৰ্মচাৰী মালিক গোটেই মাৰা গৈছে ঘৰত এইজনা ক'ত বা গেল ঘৰতো হেৰি মানুহ গৈছে জিএসটি মানুহ তাতো নাই নেকি ঘৰত নাপালো টেক্স ফাঁকি দিয়া হ'ব এতিয়া নহ'লে আৰু এনে আৰু নেকি আপুনি 3টা গাড়ী আহিছিল নেকি শুনা পাইছো দোকান যাইছিল মানে ঘৰত গৈছে জিএসটি মানুহ আহিছিল মানুহ অহাৰ পিছত মানে দোকানখন বন্ধ কৰি পলাইছে আৰু আগতে পলাইছে এই দোকানদাৰী বিলাক গোটেইবিলাক এই আসাম গিলাছৰ কৰ্মচাৰী মালিক গোটেই মাৰা গৈছে ঘৰত এইজনা ক'ত বা গেল ঘৰতো হেৰি মানুহ গৈছে জিএসটি মানুহ তাতো নাই নেকি ঘৰত নাপালো টেক্স ফাঁকি দিয়া হ'ব এতিয়া নহ'লে আৰু এনে আৰু নেকি আপুনি 3টা গাড়ী আহিছিল নেকি শুনা পাইছো দোকান যাইছিল মানে ঘৰত গৈছে জিএসটি মানুহ আহিছিল মানুহ অহাৰ পিছত মানে দোকানখন বন্ধ কৰি পলাইছে আৰু